নমস্কাৰ আপোনালোক সকলকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছোঁ অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। গতিকে এটা ভিডিঅ' মিছ নকৰিব, প্ৰতিটো ভিডিঅ' ভালদৰে চাই যাব। চ' আজিৰ ভিডিঅ'টোত আমি আছাম পুলিচৰ ৰিটেন এক্সাম AB UB ASI ৰিটেন এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। কিন্তু তাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ, ইতিমধ্যে প্ৰকাশ পাইছে অসম পুলিচৰ লিখিত পৰীক্ষাৰ কাৰণে গাইডবুক। এইখন গাইডবুকত আপোনালোকে সম্পূৰ্ণ চিলেবাছ অনুসৰি ইংলিছ, আছাম হিষ্ট্ৰী, আছাম জিকে, জিঅ'গ্ৰাফী, পলিটি, ইকনমিক্স, হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰ, স্পৰ্ট জিকে, কাৰেণ্ট জিকে, ষ্টেটিক জিকে, মেথমেটিক, ৰিজনিং সকলোবিলাক আপোনালোকে চিলেবাছ অনুসৰি এইখন গাইডবুকত লাভ কৰিব। 10,000তকৈ অধিক কুৱেশ্যন এনচাৰ আপোনালোকে লাভ কৰিব। গতিকে আপোনালোকে যদি আছাম পুলিচৰ AB UB অথবা ASI ৰিটেন পৰীক্ষা দিম বুলি ভাবিছে, আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব, য'ত নেকি আপোনালোকে অসমীয়া মিডিয়ামতে সকলো ধৰণৰ কুৱেশ্যন এনচাৰ লাভ কৰিব। গতিকে যিসকলে ডাউনলোড কৰি ল'ব বিচাৰে ডাউনলোড কৰি ল'ব পাৰিব। লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। নমস্কাৰ, আপোনালোক সকলোকে অসম কম্পিটিটিভ এক্সাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগন্তুক স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰিম। আপোনালোকে নিশ্চয় জ্ঞাত হৈছে আপোনালোকৰ স্বাস্থ্য বিভাগৰ পৰীক্ষা গ্ৰেড 3 আৰু গ্ৰেড 4 নন টেকনিকেলৰ পৰীক্ষা অতি শীঘ্ৰে অনুষ্ঠিত কৰা হ'ব। সেই কথা ইতিমধ্যে স্বাস্থ্যমন্ত্ৰীয়ে জানিব দিছে। তো সেইকাৰণে আমি আজিৰে পৰা ক্লাছ আৰম্ভ কৰিছোঁ বহুদিনৰ পিছত। আপোনালোকে যিসকলে নতুনকৈ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। তো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আমি কেৱল অসমৰ জিঅ'গ্ৰাফীৰ ওপৰত কিছুমান কুৱেশ্যন এনচাৰ লৈছোঁ। পিছৰ পৰ্যায়ত আমি অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰিম। DHSৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ আলোচনা কৰিম। আৰু আপোনালোকে DHSৰ পৰীক্ষা ক্ৰেক কৰিবলৈ যদি ভালদৰে প্ৰিপাৰেশ্যন কৰে বহুত সহজ হয়। DHSৰ এটা কমন আপোনালোকৰ চিলেবাছ হয়। কি কুৱেশ্যন আহে আপোনালোকে ধৰিব পাৰে। কেৱল আপোনালোকে ভালদৰে এটা প্ৰিপাৰেশ্যন কৰিব লাগিব টপিক ৱাইজ। সেইমতে আমি আপোনালোকৰ লগত ডিছকাছ কৰি যাম। তাৰ কাৰণে আপোনালোকে চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি ল'ব লাগিব। আৰু আপোনালোকে সকলো ধৰণৰ ভিডিঅ' ফ্ৰীতে লাভ কৰিব। আনহাতে আপোনালোকে যদি আমাৰ PDF গাইডবুকখন ডাউনলোড কৰি ল'ব পাৰে, ডাউনলোড লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। ডেছক্ৰিপশ্যন বক্সৰ সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আগন্তুক এক্সামৰ কাৰণে যথেষ্টখিনি হেল্পফুল হ'ব। আৰু সেই পৰীক্ষাত আপোনালোকৰ মিনিমাম 60ৰ পৰা 70% কুৱেশ্যন ডাইৰেক্ট আমাৰ গাইডবুকখনৰ পৰা কমন আহিছে। গতিকে আগন্তুক এক্সামৰ কাৰণে যথেষ্টখিনি হেল্পফুল হ'ব। ডাউনলোড লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। প্ৰায় 8,000 কুৱেশ্যন এনচাৰ পাব। তো পলম নকৰি আমি ক্লাছটো আৰম্ভ কৰিছোঁ। প্ৰথম কুৱেশ্যনটো আছে, অসমৰ মাটিকালি কিমান? অপশ্যন 4টা দিয়া আছে, চাই লওক। তো অপশ্যন 4টাৰ পৰা কাৰেক্ট এনচাৰ অপশ্যন এ হ'ব। 78,438 বৰ্গ কিলোমিটাৰ অসমৰ মুঠ মাটিকালি। মনত ৰাখিব লগা কুৱেশ্যন। আৰু আপোনালোকে যদি ADRE স্কিল টেষ্ট বা ভাইভাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, অতি গুৰুত্বপূৰ্ণ অসমৰ মাটিকালি সুধি দিব পাৰে। তো 78,438 বৰ্গ কিলোমিটাৰ। ঠিক আছে, নেক্সট চাওক। নেক্সট কুৱেশ্যন দিয়া আছে, অসমৰ প্ৰধান ভূ প্ৰাকৃতিক অৱয়ব কেইটা? কেইটা ভূ প্ৰাকৃতিক প্ৰধান অৱয়ব আছে? অপশ্যন এ দিয়া আছে ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা, কাৰ্বি মালভূমি আৰু বৰাইল পাহাৰ। অপশ্যন বিত দিয়া আছে পৰ্বত, মালভূমি, বন্যাক্ৰান্ত অঞ্চল আৰু দ্বীপ। অপশ্যন চি দিয়া আছে পাহাৰ, বন্যাক্ৰান্ত অঞ্চল, মালভূমি আৰু দ্বীপ। অপশ্যন ডি দিয়া আছে ব্ৰহ্মপুত্ৰ নৈ, বৰাক নৈ, কাৰ্বি মালভূমি আৰু বৰাইল পাহাৰ। ঠিক আছে, তো আমি নিশ্চয় গম পালোঁ বি আৰু চি হ'ব নোৱাৰে, তো ডিও হ'ব নোৱাৰে। তো অপশ্যন এ কাৰেক্ট এনচাৰ হ'ব ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা, কাৰ্বি মালভূমি আৰু বৰাইল পাহাৰ। অৰ্থাৎ অসমত 4টা ভূ প্ৰাকৃতিক অৱয়ব আছে। সেই 4টা হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা, কাৰ্বি মালভূমি আৰু বৰাইল পাহাৰ। মনত ৰাখিব লগা কথা, অপশ্যন এ কাৰেক্ট এনচাৰ। ঠিক আছে, নেক্সট কুৱেশ্যন চাব। অসমৰ মুঠ মাটিকালিয়ে ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ আগুৰি আছে? অপশ্যন এ দিয়া আছে 2.1%, অপশ্যন বি আছে 2.2%, অপশ্যন চি দিয়া আছে 2.3% আৰু অপশ্যন ডি আছে 2.4%। তো কুৱেশ্যনটো ভালদৰে পঢ়ি চাব। অসমৰ মুঠ মাটিকালিয়ে ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ আগুৰি আছে? তো ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন ডি হ'ব 2.4% মাটিকালি আগুৰি আছে। অৰ্থাৎ ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ অসমে আগুৰি আছে 2.4%। কাৰেক্ট এনচাৰ অপশ্যন ডি। নেক্সট কুৱেশ্যন চাব। অসমক কি ভৌগোলিক অঞ্চলত ভাগ কৰা হৈছে? অপশ্যন এ আছে ব্ৰহ্মপুত্ৰ সমতল, অপশ্যন বি আছে বৰাক সমতল, অপশ্যন চি দিয়া আছে পাৰ্বত্য অঞ্চল। আৰু পাৰ্বত্য অঞ্চল বুলি কোৱাৰ লগে লগে কি পৰিব? কাৰ্বি উত্তৰ কাছাৰ পাহাৰীয়া বা উচ্চ ভূমি অঞ্চল। আৰু অপশ্যন ডি আছে ওপৰৰ আটাইকেইটা। অৰ্থাৎ অসমক কি ভৌগোলিক অঞ্চলত ভাগ কৰা হৈছে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, ওপৰৰ আটাইকেইটা। ওপৰৰ আটাইকেইটা মানে অসমৰ কি দিয়া আছে ভৌগোলিক অঞ্চল কেইটা হৈছে ব্ৰহ্মপুত্ৰ সমতল, বৰাক সমতল, পাৰ্বত্য অঞ্চল। ঠিক আছে, নেক্সট কুৱেশ্যন চাওক। অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি? অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়। মকৰক্ৰান্তি ৰেখা, কৰ্কটক্ৰান্তি ৰেখা, দ্ৰাঘিমা ৰেখা,
বিষুৱ ৰেখা অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম হৈছে কি নাম তো কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি কৰ্কটক্ৰান্তি ৰেখা মনত ৰাখিব অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ গৈছে কৰ্কটক্ৰান্তি ৰেখা আৰু নেক্সট কুৱেশ্যন দিয়া আছে সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা হ'ল 69.5 মিটাৰ 79.5 মিটাৰ আৰু 55.3 মিটাৰ আছে সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা হৈছে 79.5 মিটাৰ অপশ্যন বি কাৰেক্ট এনসাৰ ঠিক আছে নেক্সট কুৱেশ্যন চাব গুৱাহাটীৰ অক্ষাংশ হ'ল গুৱাহাটীৰ অক্ষাংশ কিমান সুধিছে তো ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন বি 26 ডিগ্ৰী 11 উত্তৰ হৈছে গুৱাহাটীৰ অক্ষাংশ 26 ডিগ্ৰী 11 উত্তৰ ঠিক আছে নেক্সট কুৱেশ্যন চাওক তলৰ কোনখন ৰাজ্যৰ চাৰিসীমা আটাইতকৈ বেছি সংখ্যক ৰাজ্যৰ সৈতে নিৰ্ধাৰিত কৰিছে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন মানে সুধিছে তলৰ কোনখন ৰাজ্যই আটাইতকৈ বেছি সংখ্যক ৰাজ্যৰ সৈতে সীমা স্পৰ্শ কৰিছে অপশ্যন আছে মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ অসম আৰু বিহাৰ ইয়াৰে কোনখন ৰাজ্যই আটাইতকৈ বেছি সংখ্যক ৰাজ্যৰ সৈতে নিৰ্ধাৰিত কৰিছে তো এনসাৰ হ'ব অপশ্যন সি অসম ঠিক আছে নেক্সট কুৱেশ্যন আছে অসম ৰাজ্যখন ইয়াৰ পশ্চিম দিশৰ ঠেক ভূখণ্ডৰ দ্বাৰা ভাৰত ভূখণ্ডৰ লগত সংলগ্ন হৈছে অৰ্থাৎ অসমৰ পশ্চিম ফালে থকা ঠেক ভূখণ্ডৰ ৰাজ্যখন কি সুধিছে ত্ৰিপুৰা বাংলাদেশ পশ্চিমবংগ মণিপুৰ তো অসমৰ আমি চাৰিসীমা জানিব লাগিব অসমৰ পশ্চিম ফালে থকা ৰাজ্যখন হৈছে পশ্চিমবংগ অপশ্যন সি কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন দিয়া আছে অসম ৰাজ্যৰ উত্তৰ দিশে পৰিবেষ্টিত হৈ থকা বিদেশী ৰাষ্ট্ৰখন অসমৰ উত্তৰ ফালে থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি ভূটান ম্যানমাৰ নেপাল ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ ভূটান হয় ভূটান ৰাষ্ট্ৰখন অসমৰ উত্তৰ ফালে আছে বিদেশী ৰাষ্ট্ৰ হয় ভূটান এখন তো কাৰেক্ট এনসাৰ অপশ্যন এ হয় নেক্সট কুৱেশ্যন চাব অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি তো খুবেই এনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ ইম্পৰ্টেণ্ট হয় আপোনালোকক ভাৰতৰো সুধি দিব পাৰে গতিকে আপোনালোক ভাৰতৰ চাৰিসীমা অসমৰ চাৰিসীমা ভালদৰে মনত ৰাখিব লাগিব তো অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখন কি বাংলাদেশ ম্যানমাৰ ত্ৰিপুৰা শ্ৰীলংকা ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন এ বাংলাদেশ তো আপোনালোকে মনত ৰাখিব সুবিধা হয় অসমৰ উত্তৰ দিশে থকা বিদেশী ৰাষ্ট্ৰখন হৈছে ভূটান আৰু তাৰ বিপৰীত দিশত অৰ্থাৎ দক্ষিণ দিশে থকা বিদেশী ৰাষ্ট্ৰখন হৈছে বাংলাদেশ ঠিক আছে নেক্সট কুৱেশ্যন চাব ব্ৰহ্মপুত্ৰ সমতলৰ মুঠ মাটিকালি কিমান ব্ৰহ্মপুত্ৰ সমতলৰ কিমান মাটিকালি সুধিছে তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন সি 56,000 বৰ্গ কিলোমিটাৰ হৈছে ব্ৰহ্মপুত্ৰ সমতলৰ মুঠ মাটিকালি নেক্সট কুৱেশ্যন আছে বৰাক সমতলৰ মুঠ মাটিকালি কিমান বৰাক সমতলৰ মাটিকালি 6,962 বৰ্গ কিলোমিটাৰ হৈছে বৰাক সমতলৰ মুঠ মাটিকালি অপশ্যন বি কাৰেক্ট এনসাৰ তো আজিৰ এই ভিডিঅ'টোত আমি এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ আলোচনা কৰিলোঁ পিছৰ পৰ্যায়ত আমি টপিক ৱাইজ ইম্পৰ্টেণ্ট ক্লাছসমূহ আপোনালোকৰ কাৰণে ফ্ৰীতে আগবঢ়াম তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব